অসম সাহিত্য সভাৰ অন্যতম শাখা হোজাই সাহিত্য সভাৰ 2025-27 বৰ্ষৰ বাবে নিৰ্বাচিত কাৰিকৰী সমিতি আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে বিয়লি 3 বজাত সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ গুণেশ্বৰ শইকীয়াই নৱনিৰ্বাচিত বিষয়াসকলক অসম সাহিত্য সভাৰ পবিত্ৰ সংবিধান অনুযায়ী পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। ডক্টৰ শইকীয়াই ভাষণ প্ৰসংগত কয় যে অসম সাহিত্য সভাৰ 2018 চনত শ্ৰেষ্ঠ শাখাৰ গৌৰৱ অৰ্জন কৰা হোজাই সাহিত্য সভাখন কেইবাটাও দিশত অন্যান্য শাখাৰ বাবে আদৰ্শনীয় শাখা বাণীকান্ত কাকতি ক্ষেত্ৰত পদাৰ্পণ কৰা অসম সাহিত্য সভাৰ প্ৰতিগৰাকী কান্তাৰে লিখিতভাৱে স্বীকৃতি দিছে। হোজাই সাহিত্য সভাৰ অকুণ্ঠ প্ৰচেষ্টাতে হোজাইত অসম সাহিত্য সভাৰ অধিৱেশন আমন্ত্ৰণ জনাই আনি নানা জাতি উপজাতিৰ মিলনভূমি হোজাইততে নিয়াৰিকৈ আয়োজিত কৰাৰ লগতে 2018 চনত হোজাই জিলা সাহিত্য সভাখনো গঠন কৰিবলৈ সক্ষম হৈছিল। এনেখন ঐতিহ্যমণ্ডিত শাখা সভালৈ আহি তেখেতে প্ৰশান্তি লাভ কৰে বুলিও উল্লেখ কৰে। হোজাই সাহিত্য সভাৰ কৰ্মকৰ্তাসকলৰ কৰ্মস্পৃহা মনৰ একতা বিশেষকৈ সদস্যসকলে নেতৃত্বৰ প্ৰতি প্ৰদৰ্শন কৰা অগাধ আস্থা বিশ্বাসৰ বাবে শাখা সভাখনে নিৰবিচ্ছিন্ন গতিত উন্নতিৰ পথত আগবাঢ়িবলৈ সক্ষম হৈছে। আগন্তুক 2 বছৰত শাখা সভাখনে অধিক গতিশীলতাৰে আগবাঢ়িব বুলি তেখেতে দৃঢ়তা পোষণ কৰে। শপত গ্ৰহণৰ পাছতে বিদায়ী সভাপতি দয়াল চন্দ্ৰ ক্ৰ আৰু বিদায়ী সম্পাদক হৰগোবিন্দ কলিতাই সভাৰ পতাকা কাৰ্য বিৱৰণী সহ দায়িত্বভাৰ নৱনিৰ্বাচিত সম্পাদক সৰ্বেশ্বৰ পাঠকৰ হাতত অৰ্পণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট পোহৰ নেকি। আজি হোজাই সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিয়ে অসম সাহিত্য সভাৰ পবিত্ৰ সংবিধানৰ ভিত্তিত পদ আৰু গোপনীয়তাৰ শপত বাক্য গ্ৰহণ কৰে আৰু হোজাই সাহিত্য সভাৰ যি ঐতিহ্য মৰ্যাদা অক্ষুণ্ণ ৰাখি আগন্তুক 2 বছৰত এই অঞ্চলটোত হোজাই সাহিত্য সভাৰ জৰিয়তে সাহিত্য সংস্কৃতিৰ মাজেদি এক সমন্বিত বৃহৎ অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আগবাঢ়ি যাবৰ কাৰণে দৃঢ়তাৰে প্ৰস্তুতি গ্ৰহণ কৰে। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিলা হোমষ্টেলৈ। শ্ৰাংগিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিলা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।